নেলসন মাণ্ডেলাৰ অটোবায়োগ্ৰাফিৰ এই টুকুৰা কিতাপটোৰ পৰা এটা টুকুৰা এ লং ৱাক টু ফ্ৰীডমটোৰ বিষয়ে আজি পঢ়িম। ইয়াৰ চামাৰিটো আমি বুজি ল'ম, তাৰপিছত ইয়াৰ কুৱেশ্যন এনচাৰ টেক্সচুৱেল কুৱেশ্যন এনচাৰ যি কিতাপত আছে সেইখিনি পঢ়ি ল'ম, তাৰপিছত 1 মাৰ্ক কুৱেশ্যন এনচাৰ এইটো চেপ্টাৰৰ পৰা যি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আহিব পাৰে তোমালোকৰ এক্সামত সেইখিনি ডিছকাছ কৰি ল'ম। Chapter 2 summary to Silo. The chapter is an extract from the autobiography of Nelson Mandela titled Long Walk to Freedom. It chronicles the historic journey of South Africa from the shackles of apartheid to the dawn of democracy. এইটো চেপ্টাৰটোত এইটো হৈছে অটোবায়োগ্ৰাফি অফ নেলছন মেণ্ডেলা। নেলছন মেণ্ডেলাই নিজৰ বিষয়ে এটা কিতাপ লিখিছিলে, ঠিক আছে, নিজৰ জীৱনৰ যি কথাখিনি হৈছিলে সেইটো কিতাপত এটা কিতাপ লিখিছিলে। সেই কিতাপটোৰ নাম আছিলে লং ৱাক টু ফ্ৰীডম, আৰু তাৰে পৰা এটা অংশটো আমি পঢ়িম। এই কিতাপটোত অকেজন এটা হৈছিলে তাৰ বিষয়ে পঢ়িম। কিতাপটোত কি লিখা আছে নেলছন মেণ্ডেলাৰ লং ৱাক টু ফ্ৰীডমত, যে সাউথ আফ্ৰিকাই দীৰ্ঘদিন ধৰি প্ৰায় 300 বছৰ ধৰি আপাৰ্থাইডৰ চিকাৰ হৈছিলে, আৰু কেনেধৰণে তেখেতে এই সাউথ আফ্ৰিকাক হোৱাইটছৰ যি ৰুল আছিলে, অধীন আছিলে 300 বছৰ ধৰি, সেইটোৰ পৰা মুক্তি লাভ কৰিছিলে, ঠিক আছে, আৰু ডেমক্ৰেচি এটা লৈ আহিছিলে নিজৰ কাণ্ট্ৰিত। দ্য হিষ্টৰিক ডেট 10th May 1994. 10th May 1994 the historic day কোৱা হৈছে এইটো চাই লওঁ। The chapter opens on a bright, clear autumn day in Pretoria. The inauguration ceremony takes place in the sandstone amphitheater formed by the Union buildings. It marks the installation of South Africa's first democratic non-racial government, drawing the largest gathering of international leaders on South African soil. যেনেকৈ মই কৈছো সাউথ আফ্ৰিকাত 300 বছৰ ধৰি হোৱাইটৰ ৰুল চলি আছিলে, যি বগা হোৱাইট স্কিন মানুহ থাকে তেখেতৰ ৰুল চলি আছিলে। আৰু এই 10th May 1994 এটা ইনগ্ৰেশ্যন হয়, য'ত কি চেলিব্ৰেট কৰি আছে সাউথ আফ্ৰিকানছে চেলিব্ৰেট কৰি আছে মুক্তি, ফ্ৰীডম কিহৰ পৰা? আপাৰ্থাইড, ঠিক আছে। আপাৰ্থাইড কি হয় আমি কথা পাতিম। আপাৰ্থাইডৰ পৰা সিহঁতে মুক্তি লাভ কৰিছে, সিহঁতে হোৱাইটছৰ ৰুলৰ পৰা, অধীনৰ পৰা মুক্তি লাভ কৰিছে। আৰু সেই ইনগ্ৰেশ্যনটো চেলিব্ৰেট হৈছে ইউনিয়ন বিল্ডিঙত, য'ত গোটেই দুনিয়াৰ পৰা ইণ্টাৰনেশ্যনেল লিডাৰ্ছ আহিছে সেই চেৰেমনিটোত চামিল হ'বৰ কাৰণে। এইটো চেপ্টাৰত আমি মেইনলি আপাৰ্থাইডৰ বিষয়ে কথা পাতিম, বা কথা পতা হৈছে। একচুৱেলি আপাৰ্থাইড হয় কি? মই নিশ্চয় গেৰাণ্টি দিব পাৰোঁ যে তোমালোকে কেতিয়াবা অনুভৱ কৰিছা যে মানুহকে নিজ দেখায়, আৰু কাৰোবাক পইচাৰ কাৰণে কোনোবা ধনী কোনোবা গৰীব বুলি কয়, কোনোবাই ৰংটো কোলা আছে সেইকাৰণে অকণমান দূৰতে থাকিবি বুলি কৈ দিয়ে, কোনোবাই যেনে লোহৰ কাম কৰে বা সোণৰ কাম কৰে বা কাপোৰ চিলাই, এই জোতা চিলাই, সেই তেনেকুৱা মানুহক ঘৰত সোমাব নিদিয়ে বা সিহঁতৰ চোৱাটো নাখায়, ঠিক আছে। সেই ঠিক তেনেধৰণৰ ব্লেক মানুহ আছিলে, কলা ৰঙৰ স্কিন থকা মানুহ, সিহঁতক একেবাৰে ডিছক্ৰিমিনেট কৰিছিলে হোৱাইট স্কিনৰ মানুহবিলাকে, ঠিক আছে, যিজনে এৰাউণ্ড 300 বছৰ ধৰি সাউথ আফ্ৰিকাত ৰুল কৰি আছিলে। আৰু এইটো গভৰ্ণমেণ্ট যেতিয়া আহিছিলে, আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ ANC, আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ যেতিয়া ৰুলত আহিছিলে, তেতিয়া এইটো গভৰ্ণমেণ্টটো ফাৰ্ষ্ট ডেমক্ৰেটিক, ঠিক আছে, ডেমক্ৰেটিক আছিলে, আৰু নন ৰেচিয়েল গভৰ্ণমেণ্ট এটা ফ্ৰীডম লাভ হৈছিলে। আৰু গোটেই দেশ বা গোটেই ইণ্টাৰনেশ্যনেল লিডাৰ্ছ, ঠিক আছে, যিকোনো দেশৰ লিডাৰ্ছ কেইটাই আহি কিনে তাত এক হৈছিলে সেই চেৰেমনিৰ কাৰণে। The oath and the spectacle. Nelson Mandela takes the oath as the first black president, ঠিক আছে, black skin color first president আছিলে তেখেতে, along with Thabo Mbeki, first deputy president আছিলে Thabo Mbeki, and Mr. de Klerk, second deputy president. The ceremony is capped off by a spectacular display of military jets leaving a smoke trail and the South African flag, symbolizing the military's absolute loyalty to the democracy. ঠিক আছে, তোমালোকে যেনেকৈ ৰিপাব্লিক ডেটো চাইছাই, ৰিপাব্লিক ডেট কি হয়, আমাৰ যিখিনি ফাইটাৰ জেটছ থাকে বা মিছাইল থাকে, তেনেকুৱা নিজৰ ৱেপনখিনি আমি ডিছপ্লে কৰোঁ। ঠিক তেনেধৰণে এটা ডিছপ্লে হৈছিলে সেই ইনগ্ৰেশ্যন চেৰেমনিৰ দিনাখন, ঠিক আছে। দ্য ৱেইট অফ হিষ্ট্ৰীত কি আছিলে? মাণ্ডেলা ৰিফ্লেক্টছ অন দ্য ব্ৰুচুৱেল হিষ্ট্ৰী অফ আপাৰ্থাইড, ঠিক আছে, আপাৰ্থাইডৰ বিষয়ে এই কিতাপত লিখা আছে। এ চিষ্টেম অফ ৰেচিয়েল ডমিনেশ্যন ক্ৰিয়েটেড বাই দি হোৱাইট মাইনৰিটি ইন দ্য আৰ্লি 20th century. যি সাউথ আফ্ৰিকা আছিলে, সাউথ আফ্ৰিকাত হয়তো বেছিভাগত কোলা ৰঙৰ মানুহ আছিলে, কিন্তু হোৱাইট স্কিন থকা মানুহবিলাকে যদিও কম সংখ্যাত আছিলে, কিন্তু সিহঁতে তাত ৰুল কৰিছিলে, ঠিক আছে। He pays deeply moving homage to the thousands of African patriots like Oliver Tambo, Walter Sisulu, and Chief Luthuli.
whose immense sacrifices paved the way for liberation, noting that depths of operation create heights of character. ইণ্ডিয়াত আমি যেনেকুৱা যেতিয়াও ফ্ৰীডম মুভমেণ্টৰ বিষয়ে কথা পাতোঁ তেতিয়া ভগত সিং বা তেনেধৰণে মহাত্মা গান্ধী, নেহেৰু এইচবৰ কথা আমি পাতোঁ, ঠিক আছে। ঠিক তেনেধৰণে মাণ্ডেলাই এইকেইটাক অলিভাৰ টাম্বু, ৱাল্টাৰ চিছলু এণ্ড চিফ লুথিলি সিহঁতক ৰেচপেক্ট এটা হোমেজ এটা পে' কৰিছিলে, ট্ৰিবিউট দিছিলে। Core philosophies on courage and love. Mandela redefines courage not as the absence of fear, but as the triumph over it. Mandela কি কৈছিলে, কাৰেজ যি হয়, সাহসটো কি হয়, ভয় মনত নথকা সেইটো সাহস নহয়, কিন্তু মনত ভয় যদি থাকিলেও তাক যদি জয় কৰা হয়, ঠিক আছে, তাক জিকি যায়, ভয়টোক জিকি যায়, সেইটোৱে ট্ৰায়াম্ফ কৰা, সেইটোৱে কাৰেজ বুলি কোৱা হয়, ঠিক আছে। তাকে কাৰেজ বুলি, তাকে সাহস বুলি কোৱা হয়। হি asserts that love is more natural to the human heart than hate, ঠিক আছে। মানুহে মৰমৰ কথা বা মৰমটো বেছি বুজি পায় ঘৃণা কয়, ঠিক আছে। if people can be taught to hate, they can also be taught to love, ঠিক আছে। মানুহক যদিহে মানুহক যে হেট কৰিবলৈ, ঘৃণা কৰিবলৈ শিকাব পাৰি, তেন্তে মানুহৰ লগত মৰম কৰি কিনে থাকিবও পাৰে, ঠিক আছে। যেনেকুৱা ডক্টৰ ভূপেন হাজৰিকা দেৱৰ যি এটা গান আছে, মানুহে মানুহৰ বাবে, ঠিক আছে, তাক কি ভাল ধৰণে কোৱা হৈছে যে মানুহে মানুহৰ কাৰণে ষ্টেণ্ড নকৰে, ঠিক আছে, মানুহে মানুহকে মানুহ বুলি নাভাবে, ঠিক আছে। আৰু তেনেধৰণে চবে মই ডাঙৰ তই সৰু তেনেকুৱা দেখাব খোজে, ঠিক আছে, সেই চব হেইট হয়, ঠিক আছে, সেই চব হেইট হয়। কিন্তু যদিহে মানুহে হেইট কৰিবলৈ, সিজন মানুহক হেইট কৰিব শিকে যদিও বা শিকিব পাৰে যদিও, কিন্তু লভো কৰিবলৈ শিকিবলৈ পাৰে। দ্য টুইন অব্লিগেশ্যনছ। এভৰি man has two responsibilities. মাণ্ডেলাই কৈছিলে যে মানুহে দুটা মানুহৰ এভৰি মানুহ মানে মেন মানে অকল মতা মানুহ নহয়, মাইকী মানুহ বা তেনে জেনেৰেল এটা বুজা হৈছে, ঠিক আছে। মানুহে ফাৰ্ষ্ট টু হিজ ফেমিলি, দুটা মেইন ৰেচপন্সিবিলিটি থাকে, কি হয়, ফাৰ্ষ্ট টু হিজ ফেমিলি, দ্যাট ইজ পেৰেণ্টছ, ৱাইফ এণ্ড চিলড্ৰেন। ফাৰ্ষ্ট কি আছে, নিজৰ ফেমিলি, নিজৰ পেৰেণ্টছৰ কাৰণে, নিজৰ ৱাইফৰ কাৰণে আৰু নিজৰ চিলড্ৰেনৰ কাৰণে। এণ্ড ছেকেণ্ড টু হিজ পিপল, কমিউনিটি এণ্ড কাণ্ট্ৰি, নিজৰ দেশৰ কাৰণে বা নিজৰ দেশৰ মানুহৰ কাৰণে, ঠিক আছে, সিহঁতৰ প্ৰতি এটা ৰেচপন্সিবিলিটি থাকে, ঠিক আছে। আণ্ডাৰ দ্য apartheid regime, a black man trying to fulfill his duty to his community was forcefully ripped from his family. এই যেতিয়া apartheid চলি আছিলে বা যেতিয়া হোৱাইটে ৰুল কৰি আছিলে, হোৱাইট স্কিন মানুহে, তেতিয়া যদি এজন ব্লেক মানুহে হেল্প কৰিবলৈ যায় কমিউনিটি লেভেলত, ঠিক আছে, হেল্প কৰিবলৈ যায়, তেতিয়া তেখেতক সেই ব্লেক মানুহক জেইল দি দিছিলে বা তেনেকুৱা কিবা এটা কৰি দিছিলে, নিজৰ ফেমিলিৰ পৰা দূৰত আঁতৰাই দিছিলে, ঠিক আছে। এভলিউশ্যন অফ ফ্ৰীডম। মাণ্ডেলাই ফ্ৰীডম, স্বতন্ত্ৰতা বুলিলে লাইফৰ বেলেগ ষ্টেজত স্বতন্ত্ৰতাৰ কি অৰ্থ আছিলে সেইটোক বুজোৱা হৈছে ইয়াত। এজ এ বয়, যেতিয়া ল'ৰাকাল হৈ আছিলে, মাণ্ডেলা ভিউড ফ্ৰীডম ট্ৰানজিয়েণ্টলি, ৰানিং ইন ফিল্ডছ, ষ্টেইং আউট লেট, ঠিক আছে। যেতিয়া সৰু হৈ আছিলে তেতিয়া ফিল্ডছত দৌৰি ফুৰা, অকলশৰীয়াকে বা কোনোবাই তাক ৰেষ্ট্ৰিকশ্যনছ নিদিয়াকে ফুৰি থকা বা ৰাতি বাহিৰত দেৰিলৈকে থকা, তেনেকুৱাকে ফ্ৰীডম বুলি ভাবিছিলে। কিন্তু এজ এন এডাল্ট হি ৰিয়েলাইজ হিজ পাৰ্চনেল ফ্ৰীডম ৱাজ মোৰ ইলিউজন, ঠিক আছে। নিজৰ কাৰণে যি ফ্ৰীডম বা যি মানুহে অকল নিজৰ স্বতন্ত্ৰতাৰ কাৰণে ভাবে, সেইটো খালি এটা ইলিউজনৰ নিচিনা, যে এইটো ভ্ৰম এটা নিচিনা হয়। যদি তোমাৰ গোটেই কাণ্ট্ৰিটোৱে কাৰোবাৰ তলত চলি আছে, কিন্তু নিজে দৌৰিব পাৰিম বা নিজে ফ্ৰীডমত আছো বুলি ভাবিলে সেইটোতো এটা ইলিউজনে হয়, ঠিক আছে, এইটো সত্যটো নহয়। দিছ realization ignited a hunger for the collective freedom of all black South Africans, promoting him to join the African National Congress ANC and transforms from a frightened young lawyer into a bold homeless revolutionary, ঠিক আছে। তেখেতে এজন ল'ৰাকাল হৈ থাকোঁতে পাৰ্চনেল এটা ফ্ৰীডমৰ বিষয়ে অকল ভাবিছিলে, কিন্তু যেতিয়া এডাল্ট হৈ পৰিলে তেতিয়া তেখেতে বুজিলে যে এই পাৰ্চনেল ফ্ৰীডমটো এটা সত্য নহয়, আৰু তাৰপিছত তেখেতে এই ফ্ৰীডমটোৰ কাৰণে তেখেতে ফাইটটো এটা লৰিবলৈ কাৰণে ষ্টাৰ্ট কৰিলে, ঠিক আছে। কাৰ কাৰণে, ব্লেক চাউথ আফ্ৰিকানছৰ কাৰণে, আৰু তেখেতে সেইদৰে আফ্ৰিকান নেশ্যনেল কংগ্ৰেছত জইন কৰিলে। He concludes that both the oppressed and the oppressor are prisoner, one of suffering and the other of hatred. তেখেতে কি কৈছিলে, both oppressed and oppressor, oppressed মানে যিজনে বেলেগৰ তলত থাকি আছে, ঠিক আছে, আৰু oppressor মানে যিজনে বেলেগ মানুহক নিজৰ তলত থৈছে, দুজনে প্ৰিজনাৰ হয় বুলি, ঠিক আছে, দুজনে প্ৰিজনাৰ হয়। প্ৰথমটো অপ্ৰেছটো, যিজনে মানুহে কাৰোবাৰ তলত বহি আছে, সিহঁতেতো প্ৰিজনাৰ নিচিনা ফিল কৰিব, নিজৰ মতে একো কাম কৰিবলৈ নোৱাৰিব, বেলেগে কোৱা হিচাপে কৰিব লাগে, সেইকাৰণে সিহঁতেতো অপ্ৰেছড, ঠিক আছে, সিহঁতেতো প্ৰিজনাৰ হয় বুলি, জেলত থকা কয়দী হয় বুলিতো ভাবিবই, নিজক মনত ফিল কৰিবই। কিন্তু যোনে বেলেগ মানুহক
অপ্ৰেছ কৰি থয়, দ্য অপ্ৰেছৰ, ঠিক আছে, যোনে অপ্ৰেছ কৰি থয়, নিজৰ তলত থয় বা নিজৰ বেলেগক সদায় ডাইৰেকশ্যন দিয়ে কি কৰিব লাগে কি কৰিব নালাগে, ঠিক আছে, তেখেতৰ জীৱনটোৰ ডিচিজনটো লয়, ঠিক আছে, তেনেকুৱা মানুহো এটা প্ৰিজনাৰ বোলে, ঠিক আছে, এজন কয়দী বোলে, কিহৰ কয়দী? অফ হেইট্ৰেড, ঠিক আছে, হেইট্ৰেড, ঘৃণাৰ কাৰণে, মনত যে ইমান ঘৃণ পালি আছে কাৰোবাৰ কাৰণে, কোনো এটা মানুহৰ কাৰণে, নিজে মানুহ হৈ কিনে সেইটো ঘৃণাৰ ভিতৰত ই লুকাই আছে বা তাৰ তলত দবি আছে সেইকাৰণে ই এটা প্ৰিজনাৰ হয়। আশা কৰিছো কাহিনীটোৰ ক্ৰাক্সটো বুজি পাইছা। ইয়াৰ যি কুৱেশ্যন এনচাৰ আছে সেইখিনি গোটেইখিনি আমি ইয়াত ডিছকাছ কৰিম আৰু 1 মাৰ্কৰ কুৱেশ্যনখিনিও ডিছকাছ কৰিম আমি। টেক্সট বুকৰ কুৱেশ্যনখিনি প্ৰথমতে চাই লওঁ। কুৱেশ্যন নম্বৰ 1, where did the ceremonies take place? যি ceremony, inauguration ceremony হৈছিলে সেইটো ক'ত টেক প্লেচ কৰিলে, ক'ত হৈছিলে? Can you name any public building in India that are made of sandstone? যেতিয়া এই ইনাগুৰেশ্যন যিটো ইউনিয়ন বিল্ডিংটো আছিলে সেইটো চেণ্ডষ্টোনেদি বনোৱা আছিলে, তেনেকুৱা ধৰণৰ কিবা এটা বিল্ডিং আছে নেকি ইণ্ডিয়াত বুলি কৈছে। The ceremonies took place in the lovely sandstone amphitheater formed by the union buildings in Pretoria. প্ৰিটৰিয়াত ইউনিয়ন বিল্ডিং আছিলে, তাতে সেই চেৰেমনিটো অৰ্গেনাইজ কৰিছিলে। In India, public buildings made of sandstone include the Rashtrapati Bhavan and the Parliament and the Red Fort, the Parliament House ji ase aru Rashtrapati Bhavan ji ase, ei gutekhini sandstone di bonwa ase. Question number 2, can you say how 10th May is an autumn day in South Africa? Autumn এটা ইনভার্টেড কমা দিয়া হৈছে, ঠিক আছে, এইটো তাৰ মানে কি হয়, তাৰ মানে কিতাবৰ পৰা এই শব্দটো এক্স্যাক্টলি উঠোৱা হৈছে বা কিতাবৰ সন্দৰ্ভত এই প্ৰশ্নটো সুধা হৈছে অটম ডে। যদি এই ইনভার্টেড কমাটো নোহোৱা হলে অটম ডে মানে কি, এটা অটম মানে এটা সিজন হয়, সিজন সেইটো অটমৰ সিজনৰ এটা দিন হয়, কিন্তু ইয়াত ইনভার্টেড কমা দিয়া আছে এই কিতাবৰ সন্দৰ্ভত এই শব্দটো দিয়া আছে, তাৰ মিনিংটো কিবা বেলেগ হ'ব, ঠিক আছে। জিঅ'গ্ৰাফিকেলি South Africa is located in the southern hemisphere where the autumn season falls in the month of May, ঠিক আছে, মে মাহত autumn season to fall করে সাউথ আফ্রিকাত বা আহে, ঠিক আছে। Politically, the day marks the shedding of the old leaves of apartheid rule and the blossoming of a new নন ৰেচিয়েল ডেমক্ৰেচি, ঠিক আছে। মই যিধৰণে কৈছিলো যে অটম ডেৰ এই কিতাপটোৰ বা এই চেপ্টাৰটোৰ সন্দৰ্ভত যি দিয়া আছে তাৰ মানে কি হয়, অটমত কি হয়, নৰ্মেলি অটম ছিজনত পাতখিনি গছৰ পাতখিনি সৰি যায়, ঠিক আছে, আৰু নতুন পাতটো ওলাবলৈ কাৰণে ষ্টাৰ্ট কৰে বা আৰম্ভণি হয় আৰু এণ্ড অফ দি বিগিনিং হয়, ঠিক আছে। সেইকাৰণে এই অটম ডে ইয়াত ইউজ কৰা হৈছে বিকজ হোৱাইটৰ যি ৰুল আছিলে সেইটো এণ্ড হৈ কিনে ব্লেকৰ এটা বা যি মেজৰিটি পাৰ্টি আছিলে সাউথ আফ্ৰিকাৰ মেজৰিটি পপুলেশ্যন আছিলে সিহঁতৰ এটা পাৱাৰটো আহি গৈছিলে, ঠিক আছে। কুৱেশ্যন নম্বৰ 3, at the beginning of his speech Mandela mentions an extraordinary human disaster, ঠিক আছে, আকৌ an extraordinary human disaster কিতাপটোৰ পৰা লোৱা হৈছে। what does he mean by this? extraordinary human disaster মানে কি বুজোৱা হৈছিলে মাণ্ডেলাৰ হিচাপত, ঠিক আছে। what is the glorious human achievement he speaks of at the end? আকৌ ইনভাৰ্টেড কমা ইয়াত দিয়া আছে। By an extraordinary human disaster, Mandela refers to the brutal system of apartheid. Apartheid যি আছিলে তাৰ কিমান বেয়া মানুহৰ লগত ট্ৰিটমেণ্ট কৰি আছিলে, যে মানুহে মানুহক নিজ দেখাইছিলে, সেইটোৰ বিষয়ে তাকে এটা এক্সট্ৰাঅৰ্ডিনাৰী হিউমেন ডিজাষ্টাৰ, মানুহে ধ্বংস কৰা কিবা এটা বস্তু বুলি কোৱা হৈছিলে, ঠিক আছে। আণ্ডাৰ হুইচ দি হোৱাইট মাইনৰিটি, ঠিক আছে, হোৱাইট মাইনৰিটি আছিলে, ট্ৰিটেড দি ব্লেক মেজৰিটি উইথ এক্সট্ৰিম ক্ৰুৱেল্টি এণ্ড ডিনাইড দেম বেচিক হিউমেন ৰাইটছ, যি মানুহক লাগে সেইটো দিয়া নাছিলে, যে বেচিক হিউমেন যি ৰুটি লাগে খাবৰ কাৰণে বা কাপোৰ লাগে বা থাকিবলৈ কাৰণে ঘৰ লাগে, এই চবো দিয়া নাছিলে মানে হোৱাইট ৰুলাৰে, ঠিক আছে। দ্য গ্লোৰিয়াছ হিউমেন এচিভমেণ্ট ইজ দি establishment of South Africa's first democratic non-racial government where all individuals enjoy equal rights, ঠিক আছে। এতিয়া গ্লোৰিয়াছ হিউমেন এচিভমেণ্ট একেবাৰে বিশাল বা একেবাৰে ধুনীয়া হিউমেন মানুহে এচিভ কৰা বুলি কিয় হৈছিলে, সেই হোৱাইটৰ ৰুলটো এণ্ড হৈ কিনে আৰু ব্লেকৰ ৰুলটো ষ্টাৰ্ট হোৱা, বিকজ ব্লেকৰ যি গভৰ্ণমেণ্টটো আছিলে সাউথ আফ্ৰিকান যি গভৰ্ণমেণ্ট আছিলে সেইটো এটা ডেমক্ৰেটিক গভৰ্ণমেণ্ট আছিলে আৰু নন ৰেচিয়েল, মানুহক নিজৰ কাষ্ট ক্ৰীড ৰঙৰ ওপৰত সেইটো তুলনাটো নকৰা তেনেকুৱা এটা গভৰ্ণমেণ্ট আছিলে, ৱেৰ অল ইণ্ডিভিজুৱেলছ ইনজয় ইকুৱেল ৰাইটছ, য'ত সবে মানুহে ইকুৱেল ৰাইটছ এটা লাভ কৰিছিলে। Next, what does Mandela thank the international leaders for? International leaders কিহৰ কাৰণে thank কৰে? Mandela thanks the international leaders for coming to celebrate the victory of the people of South Africa. Victory of people of South Africa. South Africar মানুহে যি জয় এটা লাভ কৰিছিলে তাক চেলিব্ৰেট কৰিবলৈ, তাক এনজয় কৰিবলৈ, চেলিব্ৰেট কৰিবলৈ যি আহিছিলে ইণ্টাৰনেশ্যনেল লিডাৰ্ছ, ঠিক আছে, সিহঁতক তাৰ কাৰণে থেংক এটা দিছিলে। He views their presence as common victory for justice, peace and human dignity after decades of international isolation, ঠিক আছে, মানুহে অকলশৰীয়াকৈ থাকিবলগীয়া হৈ গৈছিলে, নিজৰ জেগাতে নিজৰ ফ্ৰীডম এটা নোপোৱা হৈ গৈছিলে, ঠিক আছে। সেইটো জয়, সেইটো ভিক্ট্ৰিক
চেলিব্ৰেট কৰিবলৈ কাৰণে ইণ্টাৰনেশ্যনেল গোটেই পৃথিৱীৰ যি লিডাৰখিনি আহিছিলে তাৰ কাৰণে থেংক দিছিলে যে এইটো এটা দৰ্শাই যে জাষ্টিচ পিচ এণ্ড হিউমেন ডিগনিটি কাৰণে চবে এটা ষ্টেণ্ড লৈছে ঠিক আছে তেনেধৰণে সেইকাৰণে থেংকটো দিছিলে Question number 5. What ideals does he set out for the future of South Africa? South Africa karne ki ideals eta set out kore. Mandela sets out the ideals of liberating all South Africans. Gutei South Africanok liberate koribole karne, mukoli koribole karne. ঠিক আছে liberating মানে mukoli koribole freedom eta dia. ঠিক আছে from the continuing bondage of poverty. Poverty pora ki hor pore দরিদ্রতার pora freedom. Deprivation, suffering, gender and any other forms of discrimination. যিখিনি ডিসক্রিমিনেশন আছিলে ঠিক আছে ভেদভাৱ আছিলে এই গোটেইখিনি এন্ড কৰিম বুলি এটা আইডিয়ালটো সেট আউট কৰিলে ঠিক আছে কোৱেশ্চন নম্বৰ 6 what did the military generals do military generals কি কৰিলে how had their attitude changed and why ঠিক আছে military generals or attitude to কি ধৰণে চেঞ্জ হ'ল the highest military generals of South African defense force and police saluted Mandela and pledged their loyalty to the new democratic government যেতিয়া Mandela পাৱাৰত আহিলে আৰু নিজৰ আফ্ৰিকান ন্যাশনাল কংগ্ৰেছ এটা ডেমক্ৰেটিক গভৰ্ণমেণ্ট এটা সেট কৰিলে তেতিয়া মিলিটাৰী জেনেৰেল আৰু পুলিচৰ যি জেনেৰেল আছিলে তেখেতে স্যালুট কৰিলে মানে ৰেসপেক্ট এটা পে কৰিলে আৰু প্ৰমিস কৰিলে যে প্লেজ কৰিলে যে লয়ালটি এটা থাকিব ডেমক্ৰেটিক গভৰ্ণমেণ্টৰ লগত বুলি their attitude had changed drastically because earlier under the apartheid regime they would have arrested Mandela instead of saluting him যেতিয়া apartheid চলি আছিল তেতিয়া পুলিচ হেঁতে এৰেষ্ট কৰিলে হলে মান্ডেলাক ঠিক আছে কিন্তু এতিয়া যে মান্ডেলা নিজে প্ৰেসিডেন্ট হৈ গল সেইকাৰণে স্যালুট কৰিছে this shift occurred because Mandela was now the democratically elected president of the nation because democratically elect হৈ গৈছিলে নেশনৰ elect হোৱা নেশনৰ এটা প্ৰেসিডেন্ট আছিল সেইকাৰণে ৰেসপেক্ট এটা পে কৰিছে question number 7 where were two national anthems sung দুটা national anthem কত গোৱা হৈছিলে two national anthems were sung to symbolize the question asile why were ঠিক আছে কিয় গোৱা হৈছিলে দুটা national anthem two national anthems were sung to symbolize equality unity and reconciliation between the two races ঠিক আছে বগা white and African যি black skinৰ মানুহ আছিলে সবৰ কাৰণে ইকুৱালিটি এটা শো কৰিবলৈ কাৰণে দুটা national anthem গাইছিলে the white sang Kusi Sikelil I Africa and the blacks sang Die Stem ঠিক আছে white say edu গান গালে আৰু black say Die Stem edu গান গালে the old anthem of the republic ঠিক আছে ৰিপাব্লিকৰ old anthem হেখিনি গাই কিনে এটা সমানতা এটা দেখাবলৈ কাৰণে দুটাও national anthem টো গোৱা হৈছিল ঠিক আছে ৰাষ্ট্ৰগান Question number 8 to Silo. How does Mandela describe the system of government in his country in the first decade and in the final decade of the 20th century? Mandela নিজর বেলেগ সময় কালত নিজর গভর্নমেন্ট টু কেনে কি ধরনে এক্সপ্লেইন কৰিছে ঠিক আছে in the first decade the white rulers patched up their differences and erected a system of racial domination against the dark skinned people for their own land creating one of the harshest and most inhuman societies ever known ঠিক আছে যি white আছিলে তেখেতে ইনফ্লুয়েন্স কৰিছিলে black ঠিক আছে in the final decade the old system was permanently overturned and replaced by that recognized the rights and freedoms of all people regardless of color of their skin ঠিক আছে সেকেন্ড যে দুসরা ডেকেড আছিলে তাত কি হল তাত গভর্নমেন্ট চেঞ্জ হৈ গল আৰু যি ব্ল্যাক স্কিনৰ মানুহ আছিলে তেখেতে সিহঁতে গোটেইখিনি ফ্ৰীডম হৈ গৈছিলে ফ্ৰী হৈ গৈছিলে আগৰ অপাৰেশনৰ পৰা ঠিক আছে কোৱেশ্চন নম্বৰ 9 what does courage mean to Mandela Mandelaৰ কাৰণে courage মানে কি হয় ঠিক আছে to Mandela courage is not the absence of fear but the triumph over it অথনি যেনেকৈ কৈছিলো মই courage মানে সাহস এটা নোহোৱা সাহস হোৱা মানে কি হয় যে সাহস হোৱা মানে ভয় মনত নথকা সাহস বুলি কয় তেনেকুৱা মান্ডেলাই নাভাবিছিলে ঠিক আছে কিন্তু মান্ডেলাই ভাবিছিলে যে মনত যদিও ভয় আছে কিন্তু ভয়ক যেতিয়া জয় কৰিব পাৰি ঠিক আছে বা জয় কৰা হয় সেইটোহে আসল সাহস বুলি ঠিক আছে a brave man is not someone who does not feel afraid but the one who conquers that fear যোনে নিজৰ ভয়ক এটা কনকার কৰি লয় তাক জয় কৰে তাৰ ভয়ৰ Question number 10 what does he think is natural to love or to hate মৰম কৰা বা hate ঘৃণা কৰা natural হয় কি এটা ভাবিছিলে নেলসন মেন্ডেলা he believes that love comes more naturally to human heart than its opposite hate ঠিক আছে ঘৃণাত কয় মানুহৰ মনত লাভ ন্যাচুৰালি উৎপন্ন হয় বুলি ভাবিছিলে নেলসন মেন্ডেলা Next, question number 11. What twin obligation does Mandela mention? Mandela কি twin obligation বিষয়ে মেনশন কৰে twin obligation টো হৈছিলে নিজৰ ৰেসপন্সিবিলিটি কি ৰেসপন্সিবিলিটি দুটা ৰেসপন্সিবিলিটি বিষয়ে কথা পাতিছিলে
ফাৰ্ষ্ট টু হিজ ফেমিলি, পেৰেণ্টছ, ৱাইফ এণ্ড চিলড্ৰেন, ৱাইফ ফেমিলি চিলড্ৰেনৰ কাৰণে, ঠিক আছে, পেৰেণ্টছৰ কাৰণে এটা ৰেছপনচিবিলিটি থাকে মানুহৰ, যিকোনো মানুহৰ, ঠিক আছে। আৰু ছেকেণ্ডটো আছিলে নিজৰ পিপল, নিজৰ মানুহ মানে যে গাঁৱৰ মানুহ বা নিজৰ কাণ্ট্ৰিৰ মানুহ, ঠিক আছে, কমিউনিটি এণ্ড ইজ কাণ্ট্ৰি, ঠিক আছে, মানুহ নিজৰ কমিউনিটি আৰু নিজৰ দেশৰ, ঠিক আছে। কুৱেশ্যন নম্বৰ 12, হোৱাট ডিড বিং ফ্ৰী মিন টু মাণ্ডেলা এজ এ বয় এণ্ড এজ এ ষ্টুডেণ্ট? যেতিয়া ল'ৰাকাল হৈ আছিলে বা যেতিয়া ষ্টুডেণ্ট হৈ আছিলে তেতিয়া ফ্ৰী মানে কি বুজাইছিলে? হাউ ডাজ দি কণ্ট্ৰাষ্ট দিজ ট্ৰানজিটৰী ফ্ৰীডমছ উইথ দি বেচিক এণ্ড অনাৰেবল ফ্ৰীডম? ঠিক আছে, এতিয়া ট্ৰানজিটৰী ফ্ৰীডম আৰু দ্য বেচিক এণ্ড অনাৰেবল ফ্ৰীডমৰ বিষয়ে কি এটা পাৰ্থক্য আহিলে সেইটো বুজাব দিছে। এজ এ বয়, ফ্ৰীডম মেণ্ট ৰানিং ইন ফিল্ডত দৌৰি থকা, চুইমিং ইন ক্লিয়াৰ ষ্ট্ৰীম এণ্ড ৰ'ষ্টিং মেলিছ আণ্ডাৰ দি ষ্টাৰ। যেতিয়া ল'ৰাকাল হৈছিলে তেতিয়া খেল ধেমালি কৰা বা বেছি দীৰ্ঘ সময়ত ঘৰৰ পৰা বাহিৰত থকা, ৰাতি বাহিৰত থকা তাকে ফ্ৰীডম বুলি ভাবিছিলে। এজ এ ষ্টুডেণ্ট, ফ্ৰীডম মেণ্ট the personal liberty to stay out late, read what he pleased and go where he choose, ঠিক আছে, নিজৰ মনৰ যি এটা কাম কৰিবলৈ পালে তাকে ফ্ৰীডম বুলি ভাবিছিলে ষ্টুডেণ্ট হৈ থাকোঁতে। he calls these transitory freedoms because দে ৱাৰ টেম্পৰেৰী এণ্ড চেলফিছ, ঠিক আছে, এই ঘৰৰ বাহিৰত থকা বা নিজৰ হিচাপত খাব পৰা বা কাপোৰ পিন্ধা তাক ট্ৰানজিটৰী ফ্ৰীডম বুলি কৈছিলে, বিকজ এইটো টেম্পৰেৰী থাকে আৰু চেলফিছ ৰিজনৰ কাৰণে, নিজৰ কাৰণে অকল ভবাটো থাকে, ঠিক আছে। হি কণ্ট্ৰাষ্ট দেম উইথ বেচিক এণ্ড অনাৰেবল ফ্ৰীডমছ, ঠিক আছে, তাক হি কণ্ট্ৰাষ্ট কৰে বেচিক এণ্ড অনাৰেবল ফ্ৰীডম হুইচ ইনভল্ভ achieving potential, earning a livelihood, marrying, having a family and ensuring that the collective freedom of the community is not obstructed, ঠিক আছে, মানুহৰ কমিউনিটিৰ ভিতৰত যি ফ্ৰীডমটো আছে সেইটো যে অবষ্ট্ৰাক্ট নকৰে তাকে ফ্ৰীডম বুলি ভাবিছিলে আচলতে মিষ্টাৰ মাণ্ডেলাই, ঠিক আছে। কুৱেশ্যন নম্বৰ 13, ডাজ মাণ্ডেলা থিংক দ্য অপ্ৰেছৰ ইজ ফ্ৰী? যি মানুহে বেলেগ মানুহক ধৰি থৈছে বা বেলেগ মানুহ নিজৰ তলত থৈছে সিহঁতে কি ফ্ৰী আছিলে নেকি বুলি মাণ্ডেলাই সুধিছিলে, ঠিক আছে। ৱাই নট, আৰু কিয় হয় যদি হয়তো কিয়, আৰু নহয় যদি কিয় নহয়, সিহঁতে ফ্ৰী কিয় নহয় সেইটো বুজাব ধৰিছে। নো, মাণ্ডেলা থিংকছ দেট দি অপ্ৰেছৰ ইজ নট ফ্ৰী, যোনে বেছি বেলেগ মানুহক নিজৰ তলত থয় সিহঁতেও ফ্ৰী নহয় বুলি মাণ্ডেলা ভাবিছিলে। হি বিলিভছ এন অপ্ৰেছৰ ইজ a prisoner of hatred, ঘৃণাৰ কাৰণে, ঘৃণাৰ ই এটা প্ৰিজনাৰ, কয়দী এটা, লকড বিহাইণ্ড দি বাৰ্ছ অফ প্ৰেজুডিচ এণ্ড নেৰ' মাইণ্ডনেছ, ঠিক আছে, নিজৰ কাৰণে অকল ভাবে, মানুহৰ কাৰণে নাভাবে, তেনেকুৱা এটা মানসিকতাৰ ভিতৰত কয়দ হৈ আছে, ঠিক আছে, জেলৰ ভিতৰত আছে। both the oppressor and the oppressed are equally robbed of their humanity, ঠিক আছে, দুটাই জেলৰ প্ৰিজনাৰ আছিলে বুলি তেনেকুৱা কয়। এতিয়া 1 মাৰ্কছৰ কেইটামান কুৱেশ্যন চাই লওঁ। এই কুৱেশ্যনখিনি একেবাৰে ইম্পৰ্টেণ্ট হ'ব, বিকজ এইটো কমন থাকিব তোমালোকৰ ইউনিট টেষ্ট হ'ল বা হাফ ইয়াৰলি হ'ল বা ফাইনেল এক্সাম হ'ল, এইটোত আহিবই এইখিনি কুৱেশ্যনখিনি, সেইকাৰণে নোট ডাউন কৰি কিনে ভালদৰে পঢ়িবা এইখিনি কুৱেশ্যন, ঠিক আছে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। কুৱেশ্যন নম্বৰ 1, অন উইচ ডেট ডিড দি ইনগ্ৰেশ্যন চেৰেমনি অফ মেণ্ডেলা টেক্স প্লেচ? ঠিক আছে, কোনদিনাখন ইনগ্ৰেশ্যনটো হৈছিলে? সেইটো হৈছে 10th May 1994। Question number 2, who was sworn in as the first black president of South Africa? South আফ্ৰিকাৰ ফাৰ্ষ্ট ব্লেক প্ৰেচিডেণ্ট বুলি কোনে শপত লৈছিলে? নেলছন মেণ্ডেলাই লৈছিলে, ঠিক আছে। কুৱেশ্যন নম্বৰ 3, নেম দি অটোবায়োগ্ৰাফি ৰিটেন বাই নেলছন মেণ্ডেলা। নেলছন মেণ্ডেলা নিজৰ অটোবায়োগ্ৰাফিৰ নামটো কি হয়? লং ৱাক টু ফ্ৰীডম। ৱেৰ ডিড দি ইনগ্ৰেশ্যন চেৰেমনি টেক প্লেচ? ইনগ্ৰেশ্যন চেৰেমনি ক'ত হৈছিলে? এইটো হৈছিলে ইন দ্য লাভলি চেণ্ডষ্টন এম্পি থিয়েটাৰ, ঠিক আছে, ফাউণ্ড বাই দ্য ইউনিয়ন বিল্ডিংছ ইন প্ৰিটৰিয়া, ঠিক আছে। কুৱেশ্যন নম্বৰ 5, who was accompanied by Nelson Mandela on the day of inauguration? Inauguration দিনাখন নেলছন মেণ্ডেলা কোনে জইন কৰিছিলে? His daughter জেনানী, তেখেতৰ ছোৱালীয়ে একাম্পানী কৰিছিলে। Question number 6, who was sworn in as the first president of South Africa? Deputy president of South Africa. Deputy president South Africa কোনে শপত লৈছিলে as a deputy president of South Africa? তেখেতে হৈছিলে থাবো মেকি। Question number 7, what did the name of the political party joined by the Nelson Mandela? Nelson Mandela যোন political party join কৰিছিলে তাৰ নামটো কি আছিলে? তাৰ নামটো আছিলে the African National Congress, ANC. Question number 8, according to Nelson Mandela, what is the greatest wealth of the nation? নেশ্যনৰ এটা দেশৰ সবতকৈ বেছি ডাঙৰ ৱেলথটো কি হয় বা ধনটো কি হয় নেলছন মেণ্ডেলাৰ হিচাপত? নেলছন মেণ্ডেলা ভাবিছিলে ইটছ পিপল, দেশৰ মানুহবিলাকে সবতকৈ ডাঙৰ ধন বুলি। হু আৰ ফাইনাৰ এণ্ড ট্ৰুৱাৰ দেন দি পিয়ৰেষ্ট গ'ল্ড, ডায়মণ্ডছতকৈও মানুহে বেছি পিয়ৰ বুলি কৈছিলে নেলছন মেণ্ডেলাই। কুৱেশ্যন নম্বৰ 9, what color were permitted by the chevron of Impala jets? Chevron of Impala jets কি কালাৰটো ওলাইছিলে যেতিয়া এই জেটটো উৰাই আছিলে সেই ইনাগুৰেশ্যনৰ সময়ত কি কালাৰটো তাৰ পৰা এমিট হৈ আছিলে, জেটটোৰ পৰা ওলাই আছিলে? কালাৰটো আছিলে ব্লেক, ৰেড, গ্ৰীণ, ব্লু এণ্ড গোল্ড, দ্য কালাৰ্ছ অফ নিউ চাউথ আফ্ৰিকান ফ্লেগ। এতিয়া চাউথ আফ্ৰিকান ফ্লেগত যি কালাৰটো দেখি পাবা সেই গোটেইখিনি কালাৰটো আছিলে সেই জেটৰ পৰা ওলাই থকা, ধোঁৱাৰ নিচিনা ওলাই থকা, ঠিক আছে। কুৱেশ্যন নম্বৰ 10, হাউ মেনি ইয়াৰ্ছ ডিড নেলছন মেণ্ডেলা স্পেণ্ড ইন
প্ৰিজন নেলছন মেণ্ডেলাই প্ৰিজনত কিমান বছৰ ধৰি থাকিলে নেলছন মেণ্ডেলাই স্পেণ্ড 27 years ইন প্ৰিজন 27 বছৰ প্ৰিজনত থাকি কিনে তেখেতে ওলাই কিনে আন্দোলন কৰি এজন প্ৰেচিডেণ্ট হৈছিলে সেইটো কাণ্ট্ৰি চাউথ আফ্ৰিকাৰ আশা কৰিছোঁ এই টপিকটো ভালদৰে বুজি পাইছা কুৱেশ্যন এনচাৰ খিনি একেবাৰে ইম্পৰ্টেণ্ট হয় প্লিজ নোট ডাউন কৰি থবা তোমালোকৰ নোটছৰ কাৰণে ইজিলি এইটো ইউজ হ'ব পাৰে ঠিক আছে থেংক ইউ ফৰ ৱাচিং জয় আই অসম